প্ৰথমে এই অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে মই প্ৰয়াস অধ্যয়ন চক্ৰ আৰু বোকাখাত গ্ৰন্থমেলা 2025ৰ আয়োজনৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ অংশস্বৰূপেই বিশিষ্ট বিজ্ঞানী ডক্টৰ পদ্মেশ্বৰ গগৈৰ সোঁৱৰণত প্ৰকৃতি পৰিৱেশ আৰু গ্ৰাম্য পৰ্যটন শীৰ্ষক যি আলোচনাৰ আয়োজন কৰিছে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে পৰ্যটন এটা বিৰাট বিশাল বিষয় আৰু সেই বিষয়টোত কথা ক'ব পৰাকৈ আমি মোৰ তেনেকুৱা কোনো অভিজ্ঞতা নাই, কিন্তু ব্যক্তিগত অভিজ্ঞতাৰ পৰা যিখিনি জানো বা যিখিনি কৰি আহিছোঁ তাৰ কথাই ক'বলৈ লৈছোঁ। আজি মই যিটো কাম কৰি আছোঁ সেই কামটো হৈছে অসমীয়া মানুহ এজনে কৰিব পৰা আটাইতকৈ সহজ কাম। এজন অসমীয়া মানুহে যিটো কাম কৰিব পাৰে আটাইতকৈ সহজে সেই কামটো হৈছে আতিথ্য প্ৰদান, আৰু সেই আতিথ্য প্ৰদানৰ কামটোৱে মই কৰি আছোঁ। গতিকে মোৰ কামটোত আমি যিটো কাম কৰি আছোঁ তাত কোনো ৰকেট ছায়েন্স নাই। এতিয়া কথাটো হ'ল নিৰ্ভৰশীলতা। আজি মই উত্তম শইকীয়া দাদাৰ লগত একেখন মঞ্চত উপবিষ্ট হ'বলৈ পাই নিজকে গৌৰৱবোধ কৰিছোঁ, কাৰণ মই দীঘলীয়া সময় সংবাদ জগতৰ সৈতে জড়িত হৈ আছিলোঁ আৰু আৰম্ভণিৰ পৰাই আমি যেতিয়াই কাজিৰঙা সম্পৰ্কীয় কিবা কথা আহে, কিবা প্ৰসংগ আহে, এই সকলো দিশত আমি আৰম্ভণিৰ পৰা, আৰু মই যিটো প্ৰতিষ্ঠানত কাম কৰিছিলোঁ তেনেকুৱাই নহয়, প্ৰায়বোৰ প্ৰতিষ্ঠানৰেই নিৰ্ভৰযোগ্য ব্যক্তিজন হ'ল উত্তম দা, আৰু আমি তেওঁৰ পৰাই সেইটাৰ উত্তৰ পাইছিলোঁ, লাগিলে DFO ডাইৰেক্টৰ বা যিকোনো চৰকাৰী বিষয়া মন্ত্ৰী যোনেই নাথাকক কিয়। এতিয়া আহোঁ, প্ৰথমতে মই যিহেতু কৈছোঁ যে মই মোৰ ব্যক্তিগত অভিজ্ঞতাখিনিৰ কথাহে ক'ব পাৰিম আৰু তাৰ লগত প্ৰাসংগিক কিছুমান কথা আমি আলোচনা কৰিম। বৰ্তমানে মোৰ কাজিৰঙাৰ গেলেকী মিকিৰ গাঁৱত এটা হোমষ্টে আছে। হোমষ্টেটোৰ নাম আঘোণ। প্ৰথমে মই আঘোণৰ কথা ক'বলৈ লৈছোঁ। শুনোতে হয়তো অলপ আঘোণৰ বিজ্ঞাপনৰ নিচিনা লাগিব, কিন্তু কথাখিনিৰ প্ৰাসংগিকতা আছে কাৰণে মই সেই ধাৰণাটো আপোনালোকক দিব বিচাৰিছোঁ। যেতিয়া আঘোণ হোমষ্টেটো আৰম্ভ কৰিছিলোঁ, মোৰ কথা আছিল কাজিৰঙাত আৰম্ভ কৰিছোঁ, কিন্তু কাজিৰঙাত কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ফুৰিবলৈ অহা পৰ্যটকক এটা ৰাতি বা দুটা ৰাতি থকাৰ কাৰণে এটা বিকল্প আৱাসস্থলৰ ব্যৱস্থা কৰাৰ মোৰ ইচ্ছা নাছিল। মই বিচাৰিছিলোঁ এনেকুৱা এটা হোমষ্টে কৰিম, এনেকুৱা এটা ঠাই কৰিম য'ত পৰ্যটকসকলে এটা পৃথক অভিজ্ঞতা অৰ্জন কৰিব পাৰে। অসমীয়া গাঁও এখন, অসমীয়া পৰিয়াল এটা, অসমীয়া খাদ্য আচাৰ ব্যৱহাৰ সেইখিনিৰ যাতে অভিজ্ঞতা ল'ব পাৰে। আঘোণত কি আছে? আঘোণত মই নিজেই থাকোঁ, মোৰ পৰিয়াল থাকে, মোৰ পত্নী, মা, মোৰ ল'ৰা তাতে থাকে। আঘোণত পৰ্যটকৰ বাবে 3টা ৰুম আছে। সেই 3টা ৰুমৰ লগত আমাৰ যিটো পাকঘৰ আছে তাতে আমি আহাৰ প্ৰস্তুত কৰোঁ। আমাৰ ডাইনিং হলতে একেলগে আমি খাওঁ। আঘোণত আমি কেইটামান বস্তু নতুনকৈ সন্নিৱিষ্ট কৰিছোঁ। আঘোণত আমি খুব কম লাইট ব্যৱহাৰ কৰোঁ। বিদ্যুতৰ লাইটেই ব্যৱহাৰ কৰোঁ, বিদ্যুতেই ব্যৱহাৰ, কিন্তু লাইট খুব কম ব্যৱহাৰ কৰোঁ। লাইট কম ব্যৱহাৰ কৰাৰ উদ্দেশ্যটো হ'ল আমাৰ সকলোৰে শৰীৰত এটা বায়'লজিকেল ক্লক থাকে। বায়'লজিকেল ক্লকটো কি হয়? সেই বায়'লজিকেল ক্লকটোৱে কেতিয়া আপোনাৰ ভোক লাগিব, কেতিয়া টোপনি ধৰিব, সেই বায়'লজিকেল ক্লকটোৱে নিৰ্ধাৰণ কৰে। আৰু যিহেতু আমি যেতিয়া খুব কম পোহৰৰ ব্যৱহাৰ কৰিবলৈ ল'লোঁ, আমাৰ সকলো বেকগ্ৰাউণ্ডৰ পৰ্যটক আমাৰ তালৈ আহিছে। অধিবক্তা আহিছে, ব্যৱসায়ী আহিছে, চিকিৎসক আহিছে, আৰ্কিটেক্ট আহিছে, শিক্ষক আহিছে, প্ৰফেচৰ আহিছে। তেওঁলোকে যিসকল ডাইভাৰ্ছ বেকগ্ৰাউণ্ডৰ পৰা আহিছে, তেওঁলোকৰ যিটো লাইফষ্টাইল, সেই লাইফষ্টাইলটোত তেওঁলোক ৰাতি 1-2 বজালৈকে সাৰ পাই থাকে। আৰু যিহেতু আমি আজিকালি কি হৈছে, আমি খুব বেছি লাইট ব্যৱহাৰ কৰোঁ, বগা ফটফটীয়া লাইট ব্যৱহাৰ কৰোঁ, গতিকে আমাৰ শৰীৰটোৱে গম নাপায় যে এতিয়া কেইটা বাজিছে বা কেতিয়া আমি শুব লাগে নে ভোক লাগিব লাগে। আমি যেতিয়া এই বায়'লজিকেল ক্লকটোৰ কনচেপ্টটো আৰম্ভ কৰিলোঁ, তাৰ ফলত কি হয়, বায়'লজিকেল ক্লকটোৱে সন্ধিয়া লগাৰ 2-2.5 ঘণ্টাৰ ভিতৰত আপোনাৰ টোপনি ধৰাবলৈ আৰম্ভ কৰে। এইটো আমি কেতিয়াও ভবা নাছিলোঁ, কিন্তু এইটো একদম সহজ, এটা সৰল, আমাৰ জীৱবিজ্ঞানৰ এটা সৰল কথা এটা। কিন্তু আমি সেই বস্তুটো যেতিয়া আৰম্ভ কৰিলোঁ, এতিয়া আমি দেখিবলৈ পাওঁ যে আমাৰ যিসকল পৰ্যটক আহে তেওঁলোকে নিজেই, আমি আঘোণ হোমষ্টেত 8:30 বজাত আমি নিশাৰ আহাৰ পৰিৱেশন কৰাটো পৰ্যটকে আহাৰ গ্ৰহণ কৰিবই লাগিব। কিন্তু আমি যেতিয়া সেই প্ৰেক্টিছটো আৰম্ভ কৰিবলৈ ল'লোঁ, এতিয়া দেখিছোঁ যে 7-7:30 বজাত পৰ্যটকে নিজেই কয় যে মোৰ টোপনি ধৰিছে, মই ভাত খাই শুম। আৰু পিছদিনাখন ৰাতিপুৱা তেওঁলোকে 4-4:30 বজাত উঠি আমাৰ বাৰান্দাত এক্সাৰচাইজ কৰি থাকে। আঘোণৰ বাহিৰত আমি কোনো বাহিৰত লাইট নাই। আপুনি যদি সন্ধিয়া লগাৰ পিছত যায়, তেতিয়াহ'লে ঘৰটো গম পোৱাকৈ 2-এটা লাইটৰ বাহিৰে বাহিৰৰ চোতালত কোনো লাইট নাই। লাইট আমি এইটো কাৰণে কৰা নাই কাৰণ তাত জোনাকী পৰুৱা ওলায়। আৰু মই আপোনালোকক জনাওঁ যে এতিয়ালৈকে মোৰ তালৈ
প্ৰত্যেক মাহত অন্ততঃ এটা দুটা পৰিয়াল অসম বা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহে যিসকলে জোনাকী পৰুৱা চাবলৈ আহে এইটো এটা পৃথক অভিজ্ঞতা যিখিনি মই আঘোণত দিবলৈ চেষ্টা কৰি আছো আঘোণত যি আমি আহাৰ পৰিৱেশন কৰে সেয়া সম্পূৰ্ণৰূপে আমাৰ অসমীয়া থলুৱা খাদ্য আমি যি তাতে শাক পাচলি আলু পিঁয়াজ আদা নহৰু এই চাৰিটা সামগ্ৰীৰ বাহিৰে আমি আন কোনো শাক পাচলি বজাৰৰ পৰা ক্ৰয় নকৰোঁ সেয়া আমি হয় নিজে ঘৰত উৎপাদন কৰোঁ বা মোৰ কাষৰ গাঁওখন মই গেলেকী মিকিৰ গাঁৱত আমাৰ হোমষ্টেটো আছে সেই হোমষ্টেটোত সেই শাক পাচলিখিনি যি উৎপাদিত শাক পাচলি হয় সেই উৎপাদিত শাক পাচলিৰে আমি খাদ্য প্ৰস্তুত কৰোঁ আৰু তেনেকেই আমি অতিথি পৰ্যটকৰ আগত পৰিৱেশন কৰোঁ আৰু আমাৰ যেটো ৱেবছাইট আছে তাতে আমি স্পষ্টকৈ উল্লেখ কৰিছোঁ যে আমাৰ কোনো মেনু নাই তাতে গতিকে স্থানীয়ভাৱে উৎপাদিত যিখিনি আমি সামগ্ৰী থাকে শাক পাচলি থাকে আমাৰ ঔষধি গুণসম্পন্ন যিবোৰ পথ্য আছে সেইবোৰ আমি পৰিৱেশন কৰিবলৈ চেষ্টা কৰোঁ চতুৰ্থ কথাটো হ'ল আঘোণ কেৱল এটা একমডেশ্যন নহয় ই লগতে এটা ৱেলনেছ চেণ্টাৰ ইয়ালৈ যিসকল পৰ্যটক আহে সেই পৰ্যটকসকলৰ আমি তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা সেই অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ খাদ্য পৰিৱেশন কৰোঁ কাৰণ আজিকালি আমি দেখিবলৈ পাইছোঁ বিশেষকৈ চহৰাঞ্চলত থকা বা আজিকালি প্ৰায় সকলোতে হ'বলৈ লৈছে চবৰে একোটা লাইফষ্টাইল ডিজিজ থাকে কাৰোবাৰ প্ৰেছাৰ আছে কাৰোবাৰ চুগাৰ আছে কাৰোবাৰ কলেষ্ট্ৰল আছে কাৰোবাৰ তেনেকুৱা বিভিন্ন সমস্যা থাকে সেই যি তেওঁৰ শাৰীৰিক অৱস্থা সেই অৱস্থাৰ লগত মিলাই আমি তেওঁলোকৰ খাদ্য প্ৰস্তুত কৰোঁ এতিয়া ফুৰিবলৈ যোৱাৰ ক্ষেত্ৰত আমাৰ সকলোৰে এটা চিন্তা থাকে আপোনালোকৰো থাকে যে ফুৰিবলৈ যাম কি খাম মুক্ত ডক্টৰে আমুকটো খাবলৈ মানা কৰিছে তেল মছলা বেছি দিব নেকি তাত খাবলৈ জানো ভাল হ'ব এতিয়া মই কওঁ যে আপোনালোকে ইয়ালৈ আহক ইয়ালৈ আহিলে আপুনি ঘৰত যি খাদ্য খাই আছিল তাতকৈ স্বাস্থ্যসন্মত খাদ্য মই আপোনালোকক খুৱাম কাৰণ আপোনালোকে দেখি আছে ক'ত খাদ্য উৎপাদিত হৈছে আৰু আপোনালোকে সেই খাদ্য উৎপাদনৰ প্ৰক্ৰিয়াত জড়িতও হ'ব পাৰিব এইখিনি হ'ল আঘোণৰ কথা কাৰণ এই গোটেই বস্তুটো আমি গাঁৱলীয়া পৰিৱেশত কৰি আছোঁ গতিকে মই তাৰ এটা আভাস দিব চেষ্টা কৰিলোঁ দ্বিতীয়তে আহোঁ আমি এতিয়ালৈকে পৰ্যটনৰ ক্ষেত্ৰত কি কৰিছোঁ বা তাৰ সম্ভাৱনাৰ এখন ছবি তুলি ধৰিব চেষ্টা কৰিম 2010 চনত আমি গুৱাহাটীৰ ওচৰত এডোখৰ ঠাই আছে সেই সময়ত সেই ঠাইডোখৰ খুবেই জনপ্ৰিয় আছিল পিকনিক স্পট হিচাপে চান্দুবি নামটো গুৱাহাটীৰ পৰা প্ৰায় 60 কিলোমিটাৰ দূৰত্বত সকলোৱে জানে আৰু তাত এটা লেক আছে লেকটোৰ সিটো পাৰে এখন গাঁও আছিল এতিয়াও আছে জৰামুখৰীয়া গাঁৱলৈ যাবলৈ হ'লে নাৱেৰে যাব লাগে 2010 চনত আমি যেতিয়া গাঁওখনত পৰিৱেশ পৰ্যটনৰ কাম আৰম্ভ কৰিছিলোঁ তেতিয়া বন বিভাগে আমাক এটুকুৰা মাটি দিছিল পৰিৱেশ পৰ্যটন ইকো টুৰিজম তেতিয়া খুব চৰ্চিত আছিল আজিও চৰ্চিত তো সেই সময়ত যেতিয়া সেই মাটি টুকুৰা দিলে আমি যেতিয়া তাত কাম কৰিবলৈ আৰম্ভ কৰাৰ পিছত আমি দেখিবলৈ পালোঁ যে দিনত কাম কৰিবলৈ গাঁৱৰ মতা মানুহ কোনো নাহে মহিলাসকল আহে কিন্তু মতা মানুহ কোনো নাহে আমাৰ কাৰণে এটা বিৰাট ডাঙৰ বিস্ময় আছিল তো লাহে লাহে কথা পাতি আৰু কোনেও একো মুখ খুলি একো নকয় যেতিয়া ঘৰে ঘৰে যাওঁ দেখোঁ যে মতা মানুহবোৰ বা ল'ৰাবোৰ শুই আছে ঘৰত দিনৰ দিনটো শুই থাকে আমাৰ কাৰণে বিৰাট আচৰিত কথা আছিল মাইকী মানুহবোৰে একো নকয় তেতিয়া সুধিলেও কয় যে এই কাম নকৰে আমি ভাবিছোঁ চাগে কাম নকৰে এলাহতে থাকে আৰু পিছত লাহে লাহে গম পালোঁ যে সেই ল'ৰাবোৰে সীমান্তৱৰ্তী মেঘালয়ত ৰাতি পাহাৰৰ ওপৰত গছ কাটিবলৈ গৈছিল ৰাতি গছ কাটি তেওঁলোকে সেই গছবোৰ ৰাতিপুৱা নদীত উটুৱাই দিয়ে তাতে কলচিকে আদি কৰি কেইবাখনো নদী আছে সেই নদীবোৰত উটুৱাই দিয়ে ৰাতিপুৱা 4:30 5টামান বজাত তেওঁলোক নিজৰ ঘৰলৈ আহি শুই থাকে গতিকে দুটা কথা তেওঁলোকে কাম কৰিবলৈ গতিকে তেওঁলোকৰ তাৰ পৰা এটা উপাৰ্জন হৈ আছিল আৰু তেওঁলোকে এটা ভাল পইচা উপাৰ্জন কৰি আছিল যেহেতু তেওঁলোকে এজোপা গছ কাটি উটুৱাই দিলে 4-5জন মানুহে 10-15-20 হাজাৰ টকালৈকে পায় গতিকে হাজিৰাত আমি তেতিয়া খুব বেছি 200-250 টকা দিবলৈ সক্ষম হওঁ গতিকে সেই পইচাটোৰ প্ৰতি তেওঁলোকৰ কাৰো আগ্ৰহ নাছিল তো সেই কথাখিনি ভালকৈ বুজি লোৱাৰ পিছত তিনিচুকীয়াৰ আৰু এজন পৰিৱেশ কৰ্মী নিৰন্তৰ গোহাঁই তেওঁ আৰু মই আমি আৰম্ভ কৰিলোঁ যে নাই এই চেলেঞ্জটো আমি পাৰ কৰিব লাগিব আৰু মোৰ জীৱনত পৰ্যটনৰ সেইটোৱে প্ৰথম প্ৰকল্প আছিল লাহে লাহে আমি তাতে কাম কৰিলোঁ মহিলাসকলক লৈ কাম কৰিলোঁ আৰু তাৰপিছত তেওঁলোকক আমি দেখালোঁ যে সেই 250 টকাৰ হাজিৰাটো দি আমি তেওঁলোকক পৰ্যটনৰ প্ৰতি আকৰ্ষিত কৰিব নোৱাৰোঁ লাহে লাহে আমি তেওঁলোকক এটা চিন্তা তেওঁলোকৰ মূৰত ভৰাবলৈ ধৰিলোঁ যে ডিগনিটি অফ লাইফ ডিগনিটি অফ ৱৰ্ক তোমালোকে কি কৰি আছা আৰু তোমালোকৰ জীৱনটো আচলতে কেনেকুৱা হোৱা উচিত তাৰপিছত তেওঁলোকক আমি মহিলাসকলক গাঁৱৰ ল'ৰা ছোৱালীখিনিক আমি সপোন দেখাবলৈ আৰম্ভ কৰিলোঁ পৰ্যটনৰ জৰিয়তে কি কৰিব পাৰি লাহে লাহে পৰ্যটক আহিবলৈ আৰম্ভ কৰিলে তাৰপিছত মই 2017 চনলৈ 10 বছৰ সময় চান্দুবিৰ সৈতে জড়িত হৈ আছিলোঁ আৰু আজি মই গৌৰৱেৰে ক'ব পাৰোঁ যে সেই গাঁওখনত যি 18টা পৰিয়াল আছিল আজি 22টা পৰিয়াল হ'ল সেই 22টা পৰিয়ালেই আজি সম্পূৰ্ণৰূপে পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল প্ৰত্যেকটো পৰিয়ালত হয় হোমষ্টে আছে নহ'লে ইকো কেম্প আছে নহ'লে তেওঁলোকে কিবা নহয় কিবা প্ৰকাৰে সেই গাঁওখনৰ মানুহখিনি পৰ্যটনৰ সৈতে জড়িত হৈ আছে
সেইটো হ'ল চানডুবিৰ কথা। তেওঁলোকৰ তাত না আমি কোনো এনেকুৱা বৃহৎ বিনিয়োগো কৰা নাই বা কোনো বৃহৎ প্ৰকল্পও আমাৰ কোনো নাছিল। আজিলৈকে চানডুবিত কোনো প্ৰকল্প নাই, চানডুবিত কোনো বৃহৎ বিনিয়োগ নাই। চানডুবিৰ পৰ্যটন আজি 100% চানডুবিৰ অধিবাসীসকলৰ দ্বাৰা নিয়ন্ত্ৰিত, তেওঁলোকৰ পৰিচালনাত আছে। আৰু এটা উদাহৰণ দিব বিচাৰিছোঁ, আমাৰ ইয়াৰ পৰা খুব ওচৰতে গোলাঘাট জিলাৰ মেলামৰাত এটা ঘৰ আছে। চিকিৎসক ডাক্তৰ দীপক শইকীয়াই এটা ঘৰ সাজিছিল, চাংঘৰ এটা সাজিছিল। চাংঘৰটো সাজিছিল তেওঁ নিজৰ কাৰণে সাজিছিল। ঘৰটোত তেওঁ লাহে লাহে ধুনীয়াকৈ সজাই পৰাই ৰাখিলে। সজাই পৰাই ৰখাৰ পিছত লাহে লাহে মানুহৰ সেই ঘৰটোৰ প্ৰতি কৌতূহল বৃদ্ধি পালে। আৰু আমি তাতে এটা গ্ৰাম্য পৰ্যটনৰ প্ৰকল্প এটা আছিল, ডেষ্টিনেশ্যন খুমটাই বুলি। সেই প্ৰকল্পটোৰ সময়ত বিভিন্ন এক্টিভিটি আয়োজন কৰিছিলোঁ। আৰু তেতিয়া সেই ঘৰটো এটা আকৰ্ষণ হৈ পৰিছিল। সাধাৰণ এটা চাংঘৰ, তাত একো নাই। তাত গৰু গাড়ী এখন আছে, ঘোঁৰা গাড়ী আছে, চকা আছে, গৰু গাড়ীৰ চকা আছে, ক'ৰবাত ঢেঁকী এটা আছে, ক'ৰবাত কিবা। সেই তেওঁ য'ত যি অসমীয়া কৃষ্টি সংস্কৃতিৰ যিবোৰ উপাদানবোৰ তেওঁলোকে আনি তেওঁ তাত আনি থৈছিল। আৰু সেইবোৰ লাহে লাহে পৰ্যটকৰ আকৰ্ষণ হ'বলৈ ধৰিলে। আৰু মই আজিৰ দিনতো, মই কালি নামবৰলৈ গৈছিলোঁ, তেতিয়াও মই দুটা পৰিয়াল লগ পাইছোঁ। তেওঁলোকে মেলুহা চাই পিনে তেওঁলোকে গৰম পানী চাবলৈ আহিছে। গতিকে সেই মেলুহা যিটো ঘৰ, সেই ঘৰটো আজি পৰ্যটকৰ এটা অন্যতম আকৰ্ষণ। বাহিৰৰ পৰা নহ'লেও আমিও এতিয়া চেষ্টা কৰোঁ বাহিৰৰ যিসকল পৰ্যটক আহিছে তেওঁলোকক তালৈ প্ৰেৰণ কৰাৰ কাৰণে। কিন্তু অসমৰ যিখিনি পৰ্যটক, সেই যথেষ্ট উজনি অসমৰ বহু মানুহ এতিয়া তেওঁলোকে দৈনিক যায়। আৰু মই আপোনালোকক জনাওঁ যে এদিন তেওঁলোকৰ এণ্ট্ৰি ফিজটো হ'ল 20 টকা, আৰু এদিন তেওঁলোকে 20,000 টকালৈকে উপাৰ্জন কৰিছে এটা চাংঘৰে। গতিকে মই এই যে যিবোৰ কথা কৈ আছোঁ, সেই কথাবোৰ কোৱাৰ উদ্দেশ্যটো হ'ল যে আমি পৰ্যটন বুলি ক'লে সদায় ভাবোঁ যে এখন ৰিজৰ্ট খুলিব লাগিব, তাত এটা ছুইমিং পুল থাকিব লাগিব, AC ৰুম থাকিব লাগিব, এখন বাৰ থাকিলে আৰু ভাল, মানুহ বেছিকৈ আহিব। এই যে ধ্যান ধাৰণা এটা লৈ আমি চলি আছোঁ, এই ধ্যান ধাৰণাটোৰ ফলত পৰ্যটন উদ্যোগটো, অসমৰ যিটো আটাইতকৈ সম্ভাৱনাপূৰ্ণ উদ্যোগ, সেই উদ্যোগটোৰ নিয়ন্ত্ৰণ লাহে 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 আমাৰ হাতৰ পৰা ওলাই গুচি গৈছে। যাৰ ফলত আমি ধৰিয়ে লৈছোঁ যে আজি যদি বোকাখাতত মই পৰ্যটন কৰিব লাগে, মোক AC ৰুম 10টা লাগিব, তাত গাড়ীৰ পাৰ্কিং লাগিব, পাৰ্কিং নহ'লেও নহ'ব, ৰেষ্টুৰেণ্ট লাগিব, বাৰ লাগিব, ছুইমিং পুল লাগিব। সেই ধ্যান ধাৰণাটোৰ কাৰণে আমি আজিলৈকে সাহস কৰিব পৰা নাই যে আমি পৰ্যটন কেনেকৈ আৰম্ভ কৰিম। এইখিনিত আন এটা কথা কওঁ, আমি যিটো ইতিমধ্যে উত্তম দায়েও কৈছে, আবিদৰে কৈছে যে আমি এটা কনচেপ্ট আৰম্ভ কৰিলোঁ, কাজিৰঙা বিয়ণ্ড নেশ্যনেল পাৰ্ক। কাজিৰঙা বিয়ণ্ড নেশ্যনেল পাৰ্ক, এই যি অভিযানটো আৰম্ভ কৰাৰ আচলতে সেইটো এটা এক প্ৰকাৰ আন্দোলন বুলি আমি ক'ব বিচাৰোঁ। কাৰণ আমি বিচাৰিছোঁ যাতে সকলোকে লৈ আমি কিদৰে ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত নিৰ্ভৰশীল যিটো পৰ্যটন, সেই পৰ্যটনৰ পৰা আমি মুক্ত হৈ আহিব পাৰোঁ। আমি কাজিৰঙা বিয়ণ্ড নেশ্যনেল পাৰ্ক কাৰ্যসূচীৰ অধীনত এটা আৰম্ভ কৰিলোঁ, WTRP, ৱাক, ট্ৰেক, ৰান, পেডল। মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ, অসমখন যদি ভালকৈ চাবলৈ বিচাৰে, তেতিয়াহ'লে দুটা ধৰণেই চাব পাৰি। এটা হ'ল খোজকাঢ়ি আৰু দ্বিতীয়টো হ'ল চাইকেল চলাই। তাৰ বাহিৰে আপুনি অসমখন কেতিয়াও ভালকৈ চাব নোৱাৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ আপুনি জিপচিত গৈছে, সেইটো বেলেগ কথা, বা ক'ৰবাত আপুনি বোট চাফাৰী কৰিছে, বেলেগ কথা। কিন্তু অসমখন বুজিবলৈ, চাবলৈ হ'লে চাইকেল আৰু খোজকাঢ়ি যোৱাটোৱে আটাইতকৈ ভাল মাধ্যম। আৰু তাত এটা কথা আছে, এই দুটা ধৰণে যদি আমি পৰ্যটকক অসমখন ঘূৰাব পাৰোঁ, তেতিয়াহ'লে সেই এজন পৰ্যটক বেছি সময় থাকিব। গাড়ী এখনত তেওঁ উজনিৰ পৰা নামনিলৈ এটা ৰাতিত পাৰ হৈ গুচি যাব, শদিয়াৰ পৰা ধুবুৰী দেখিবলৈ পাব 24 ঘণ্টাৰ ভিতৰত। কিন্তু তেওঁলোকক যদি আজি কাজিৰঙাত যদি মই চাইকেল আৰু ট্ৰেকিং বা খোজকাঢ়ি পিনে পৰ্যটকসকলক দেখুৱাব পাৰোঁ, তেতিয়াহ'লে তেওঁলোক বেছি সময় থাকিব। আজিৰ দিনত WTRPৰ অধীনত কাজিৰঙাত যিকেইটা আমাৰ কাৰ্যসূচী পৰ্যটকৰ কাৰণে চলি আছে, প্ৰথমটো হ'ল নেচাৰ ৱাক আৰু বাৰ্ডিং। আমি আগৰ পৰা কাজিৰঙাত যথেষ্ট সংখ্যক পৰ্যটক আহে চৰাই চাবলৈ, কিন্তু আমি মাৰ্কেটিং কৰি আছিলোঁ মাইগ্ৰেটৰী বাৰ্ডছ, যে কাজিৰঙালৈ যথেষ্ট সংখ্যক মাইগ্ৰেটৰী বাৰ্ডছ আছে। সেইটো আমাৰ কমন মাৰ্কেটিং ষ্ট্ৰেটেজি। স্থানীয় চৰাইবোৰ চাবলৈও আমাৰ ইয়ালৈ যথেষ্ট পৰ্যটক আহে, কিন্তু সেইটোক লৈ আমি কেতিয়াও মাৰ্কেটিং কৰা নাই। কাৰোবাৰ ইণ্টাৰেষ্ট আছে কাৰণে তেওঁলোক আহিছে। আমি মাৰ্কেটিং কৰিছোঁ, কাজিৰঙালৈ বহু সংখ্যক মাইগ্ৰেটৰী বাৰ্ডছ আহে, কিন্তু আমাৰ থলুৱা চৰাইবোৰ, আমাৰতো বহুত চৰাই আছে যিবোৰ আমাৰ ল'ৰা ছোৱালীয়ে দেখা নাই, বেলেগ মানুহৰ কথা বাদেই দিয়ক। তো আমি গোটেই বছৰ জুৰি এটা কাৰ্যসূচী কৰি আছোঁ, নেচাৰ ৱাক আৰু বাৰ্ডিং।